এভৰিৱান সকলোকে নতুন এটা ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালো আপোনালোকৰ আৰু আমাৰ এই আসাম জব হাব চেনেলটোত এই চেনেলটোত মই অসমৰ লগতে বিভিন্ন ধৰণৰ চাকৰি ষ্টেট বা চেন্ট্ৰেলৰ চাকৰিৰ বাবে মই আপোনালোকক গাইড দি আহিছো আৰু আগলৈও দি যাম বুলি এই চেনেলটো খুলিছো সো আৰম্ভণিতে ৰিকুৱেষ্ট কৰিছো চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়ক এতিয়া যেহেতু আজি ডিএমই এক্সাম ডিএমই নন টেকনিক্যাল বহুত দিনৰ পৰা আপোনালোকে ওয়েট কৰি আছিল আৰু ফাইনালি এডমিট কাৰ্ডখন আহি গ'ল তো মই ভাবিলো আজি যেহেতু 21 তাৰিখ তো আগন্তুক আপোনাৰ 30 তাৰিখলৈকে এতিয়াও 9 দিন সময় আছে এই 8-9 দিনত আপোনালোকে কি দৰে পঢ়িব তাৰ এটা মই শেডিউল লৈ আহিছো আপোনালোকৰ বাবে তাৰ উপৰি এই ভিডিঅ'টোত আপোনালোকে লাভ কৰিব চাৰিটা সাবজেক্টৰে ইম্পৰ্টেন্ট কিছুমান টপিক যিবিলাক আপোনালোকে চাই যাব আৰু তাৰ উপৰি মই এটা আপোনালোকক গুড নিউজ দিবলৈ ওলাইছো ভিডিঅ'টোৰ মাজতে পাব গুড নিউজটো ঠিক আছে তো লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব অকনো স্কিপ নকৰাকৈ প্ৰথম কথা ডিএমই এক্সাম আহি আছে তো ডিএমইৰ এডমিট কাৰ্ডখনত আপোনালোকক যি এডমিট কাৰ্ড দিছে সকলো হয়তো ডাউনলোড কৰিছে কোনবাই যদি ডাউনলোড কৰিব পাৰা নাই কমেন্ট কৰিব মই এটা ভিডিঅ' বনাই দিম বাৰু তো ডিএমইৰ এডমিট কাৰ্ডত আপোনালোকৰ সিলেবাস আৰু প্যাটাৰ্নটো ধুনীয়াকৈ লিখা আছে তাত এক্সামটো আপোনালোকৰ 1.5 ঘণ্টা সময় হ'ব আৰু তাৰ উপৰি ইয়াতে 100 নম্বৰ প্ৰশ্ন থাকিব টোটাল কোৱেশ্চন থাকিব 50টা আৰু চাৰিটা সাবজেক্টৰ আহিব বুলি কৈছে মেথছ সায়েন্স জিকে আৰু ইংলিশ চাৰিটা সাবজেক্টৰ টোটাল 50 কোৱেশ্চন থাকিব আৰু এটা কোৱেশ্চনত 2 মাৰ্কে 100 নম্বৰ থাকিব আৰু ইয়াতে কোনো নেগেটিভ মাৰ্কিং নাথাকে মানে ভুল হলে কোনো নেগেটিভ নহয় সব আপোনালোকে টিক কৰি আহিব পাৰিব তো আমি এই ভিডিঅ'টোত আমি আলোচনা কৰো আহকচোন আমি এই চাৰিটা সাবজেক্ট এই 8 দিন বুলিয়ে ধৰিলো কেনেকৈ পঢ়িম ঠিক আছে এটা সাবজেক্ট মই ধুনীয়াকৈ এই যিখিনি মই ভিডিঅ' দি আছো ভিডিঅ'টোত মই যিখিনি কোৱেশ্চন আপোনালোকক দি আছো সেই কোৱেশ্চনখিনি কিন্তু মই এনে বা ইম্পৰ্টেন্ট টপিকখিনি মই এনে দি দিয়া নাই মই এই গুটেবোৰ বস্তু এনালাইসিস কৰিছো লাষ্ট 5 বছৰ ডিএমই বা এনেকুৱা হেলথ ডিপাৰ্টমেন্টৰ কোৱেশ্চন পেপাৰত কি কোৱেশ্চন আহিছে আৰু তাৰ পৰা ইম্পৰ্টেন্ট টপিকখিনি বাছি উলিয়াইছো সো আমি আৰম্ভ কৰিছো আৰু মই বোৰ্ড এক্সামৰ কাৰণে অলৰেডি বহুত কমন কোৱেশ্চন দি থাকো তো আহে হিহঁতেও সবে সাপোৰ্ট কৰে এতিয়াটো কাৰণে এবাৰ জবৰ কাৰণে আহি গৈছো প্ৰথম কোনটো সাবজেক্টৰ পৰা আৰম্ভ কৰো ককচোন মই ধুনীয়াকৈ লিখি লৈছো ঠিক আছে প্ৰথম মই জিকে পাৰ্টটো পৰা আৰম্ভ কৰিছো জেনাৰেল নলেজ তো জেনাৰেল নলেজ ডিএমইত জিকে ঠিক আছে এতিয়া মই জিকে বহুতখিনি কোৱেশ্চন চালো আৰু তাৰ পৰা মই কিছুমান বস্তু বাছি উলিয়াইছো প্ৰথম কথা ডিএমই কোৱেশ্চন পেপাৰখিনি চাই মই এটা দেখিলো যে কাৰেন্ট এফেয়াৰ্সটো ইমান নাহে তাত কাৰেন্ট এফেয়াৰ্স আহা দেখা নাই তো আপোনালোকে কাৰেন্ট এফেয়াৰ্সটো স্কিপ কৰিব পাৰে কিন্তু এটা ইম্পৰ্টেন্ট কথা ইয়াতে বহুত কিছুমান ষ্টেটিক জিকে মানে ইয়াত যিবিলাক জিকে আহিছে হেবিলাক কিন্তু কাৰেন্ট এফেয়াৰ্স ৰিলেটেড আহিছে যেনেকৈ 2022 চনত যিখিনি প্ৰশ্ন আহিছিল হেখিনি হে সময়খিনিত থকা চলি থকা কাৰেন্ট এফেয়াৰ্সৰ পৰা আহিছে তো আপোনালোকে কাৰেন্ট এফেয়াৰ্স অলপ হলেও চাব লাগিব এটা কোনটো মাহৰ পৰা চাব বহুতে খুদে জানুৱাৰী মাহৰ পৰা কাৰেন্ট এফেয়াৰ্সখিনি চাব কিন্তু কাৰেন্ট এফেয়াৰ্স নিউজখিনি নাহে তাৰ লগত জড়িত ষ্টেটিক পাৰ্টখিনি আহে এটা হে বস্তুখিনি আপোনালোকে বিচাৰি উলিওৱাত হয়তো অসুবিধা হয় তো তাৰ কাৰণে বেষ্ট উপায় হ'ল আমাৰ জানুৱাৰীৰ পৰা মই এতিয়ালৈকে উইকলি কাৰেন্ট এফেয়াৰ্স প্লেলিষ্ট দিয়া আছে ফ্ৰীতে তো আপোনালোকে ইউটিউবত ধুনীয়াকৈ আমাৰ চেনেলত গৈ প্লেলিষ্টত যাব তাতে আপোনালোকে উইকলি কাৰেন্ট এফেয়াৰ্স প্লেলিষ্ট পাব হেখিনি চাই লওক ঠিক আছে হে গুটেকেটা ভিডিঅ' একবাৰ চাই খতম কৰি লওক মই ধুনীয়াকৈ ডেসক্ৰিপচনৰ লিংকটো দি থৈ দিম তো তাত আপোনালোকে গুটেখিনি তাত চাব মই অকল কোৱেশ্চনটো পঢ়োৱা নাই তাৰ লগত ৰিলেটেড হিষ্ট্ৰী পাৰ্ট ষ্টেটিক পাৰ্ট জিওগ্ৰাফি সব বস্তু মই ধুনীয়াকৈ পঢ়াই দিছো তো চাব হেখিনি তাৰ পিডিএফ খিনিও আপোনালোকে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত পাই যাব আৰু হে এপৰ পৰা আপোনালোকে পিডিএফ খিনি ডাউনলোড কৰি পঢ়িব পাৰে বা নোটছ বনাওতে কৰিব পাৰে তাৰ উপৰি এই কাৰেন্ট এফেয়াৰ্স খিনিৰ ওপৰত যদি আপোনালোকে মক টেষ্ট দিব পাৰে বিচাৰে এমসিকিউ মক টেষ্ট ধুনীয়াকৈ টাইমাৰ চলি থকা পৰীক্ষাৰ নিচিনাকৈ জাষ্ট ₹99 ত আমাৰ এপত গৈ জয়েন হ'ব ল'ব পাৰে হেতু যদি ল'ব মন নাই পিডিএফটো পঢ়ি লওক বা ভিডিঅ'খিনি চাই লওক এটা আমি ইম্পৰ্টেন্ট যদি পইণ্টবিলাক কওঁ জিকে কি আহিছে নোট কৰি যাব পাৰে আপোনালোকে তো ডিএমই জিকেৰ কাৰণে ইম্পৰ্টেন্ট কিছুমান টপিক আছে যেনেকৈ কেপিটেল কাৰেন্সি কাউন্ট্ৰি মানে এখন দেশৰ ৰাজধানীও সুধিব পাৰে বা হে দেশখনত কি মুদ্ৰা চলে কাৰেন্সি চলে হেতু খুদে নেক্সট বুকস এণ্ড অথৰ্স আহিছে মানে ইণ্ডিয়ানে হওক বা কিছুমান ইম্পৰ্টেন্ট ইণ্টাৰনেশ্যনেল যিবিলাক বুক আছে ফেমাছ হেবিলাক বুকৰ কোনে লিখিছিলে ৰাইটাৰ আহে তাৰপিছত কিছুমান ইম্পৰ্টেন্ট ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ বা নেশ্যনেল অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে যেনেকৈ WHO হওক ইউনিচেফ হওক ইউনেস্কো হওক এই গোটেইবিলাকৰ হেডকোৱাৰ্টাৰ ক'ত আছে আপোনালোকে জানিব লাগে ইম্পৰ্টেন্ট লিষ্ট এখন আছে ঠিক আছে এইখিনি জানিব লাগে তাৰপিছত আহিছে ইণ্ডিয়াছ ফাৰ্ষ্ট ভাৰতৰ প্ৰথম মহাকাশলৈ কোন গৈছিলে বা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি প্ৰথম প্ৰধানমন্ত্ৰী হেখিনি বস্তু চাব তাৰপিছত স্পেচ ৰিলেটেড কোৱেশ্চনখিনি চাব যেনেকৈ মহাকাশৰ ৰিলেটেড মহাকাশত ভাৰতৰ পৰা কোন গৈছিলে প্ৰথম পৃথিৱীৰ পৰা কোন গৈছিলে আৰু এতিয়া ৰিসেন্টলি যেহেতু এটো স্পেচটো নিউজতে আছে
সুনিতা উইলিয়ামছৰ কাৰণে তো সেইখিনি আপোনালোকে চাব নেক্সট ইণ্ডিয়াৰ প্ৰেচিডেণ্ট লিষ্টখিনি চাব প্ৰথমৰ পৰা এতিয়ালৈকে ভাৰতৰ ৰাষ্ট্ৰপতি লিষ্ট তাৰপিছত ভাৰতৰ কোনজনক কি বুলি জনা যায় যেনেকৈ আইৰন মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় তেনেকুৱা তাৰপিছত হিষ্ট্ৰী পাৰ্টৰ যদি মই কওঁ হিষ্ট্ৰী ডিএমইত হিষ্ট্ৰী আপোনালোকৰ আসাম হিষ্ট্ৰী আহা দেখা নাই মই ঠিক আছে তো ইণ্ডিয়ান হিষ্ট্ৰীখিনিয়ে ভালকৈ চাব ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আপোনালোকে মোগল এম্পায়াৰ গুপ্তা মৌৰ্য বংশ দাস বংশ স্লেভ এইখিনি বস্তু চাব পাৰে তাৰোপৰি ভাৰতৰ যিবিলাক স্বাধীনতা সংগ্ৰাম আছিলে গোটেইকেইটা সংগ্ৰামৰ বিষয়ে চাব আৰু তাৰোপৰি কেইখনমান যুদ্ধ চাব পানীপথৰ যুদ্ধ হলদিঘাটৰ যুদ্ধ আৰু তৰাইনৰ যুদ্ধ এই তিনিখন ভালকৈ চাব তাৰপিছত আহিছোঁ এটা ইম্পৰ্টেণ্ট টপিক বাৰে বাৰে আহি আছে সেইটো হ'ল ট্ৰফি কোনোবা এটা ট্ৰফিৰ নাম কৰি দিব যেনেকৈ সন্তোষ ট্ৰফি ফুটবলৰ লগত জড়িত ৰঞ্জিত ট্ৰফি ক্ৰিকেটৰ লগত জড়িত তেনেকুৱা এখন লিষ্ট আপোনালোকে বনাই ল'ব ইম্পৰ্টেণ্ট নেশ্যনেল ট্ৰফিও হওক বা ইণ্টাৰনেশ্যনেল ডেভিছ কাপ এইবিলাকো আহিছে তো ট্ৰফিখিনি চাব ভালকৈ তাৰপিছত ইণ্ডিয়ান পলিটিৰ কিছুমান কুৱেশ্যন অহা মই দেখা পাইছোঁ সেইখিনি আপোনালোকৰ বা এনেকুৱা কুৱেশ্যন আহে যে অসমৰ মুখ্যমন্ত্ৰী কোনে নিযুক্ত কৰে গভৰ্ণৰে ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে নিযুক্ত কৰে ৰাষ্ট্ৰপতি সেনেকুৱা বস্তুবিলাক তাৰপিছত নেশ্যনেল পাৰ্কৰ লিষ্ট চাব অসমৰ ৰিচেণ্টলি এখন নেশ্যনেল পাৰ্ক হৈছে কি নামটো আপোনালোকে কমেণ্ট কৰিবচোন মই কাৰেণ্ট এফেয়াৰ্ছতো দিছিলোঁ ঠিক আছে চিখনা জালাও তাৰপিছতে আপোনালোকে নৰ্থ ইষ্টৰ গোটেইকেইখন নেশ্যনেল পাৰ্ক ভালকৈ চাব ক'ত আছে জিঅ'গ্ৰাফি কুৱেশ্যন আহিছে ৱৰ্ল্ড জিঅ'গ্ৰাফি বা ইণ্ডিয়ান জিঅ'গ্ৰাফি দুইটাৰে অহা দেখা পোৱা গৈছে তাৰপিছতে আপোনালোকে ইম্পৰ্টেণ্ট ডেজবিলাক চাব কাৰণ এই ডেজবিলাক জানুৱাৰীৰ পৰা এতিয়ালৈকে চালেই হ'ল তো ঠিক আছে তো গতিকে কাৰেণ্ট এফেয়াৰ্ছ আমাৰ ভিডিঅ'খিনি চালে তাতে ইম্পৰ্টেণ্ট কোনটো ডে নেশ্যনেল ডক্টৰ্ছ ডে কেতিয়া পাতে বা নেশ্যনেল মাৰ্টিয়াৰ্ছ ডে কেতিয়া পাতে ছেফটি ডে কেতিয়া পাতে গোটেইখিনি তাৰোপৰি ইম্পৰ্টেণ্ট ডান্স ফৰ্ম কিছুমান চাব তো কথক হওক বা কেৰেলাৰ ডান্স ফৰ্ম তামিলনাডুৰ এইখিনি বস্তু আপোনালোকে ভালকৈ চাব ঠিক আছে এতিয়া মই যিখিনি লিষ্ট ক'লোঁ সেই লিষ্টখন আপোনালোকে লিষ্টখন বাৰু মই আমাৰ হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰি দিম পিছত ঠিক আছে তো লিষ্টখন মই ভালকৈ লিখি মই শ্বেয়াৰ কৰি দিম আৰু এটা কথা মই কিছুমান কথা ক'লোঁ ন যেনেকৈ ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুকছ এণ্ড অথৰৰ লিষ্ট কেপিটেল আৰু কাৰেঞ্চি লিষ্টখন আৰু ইম্পৰ্টেণ্ট ট্ৰফি স্পৰ্টছৰ এই গোটেইবোৰ তাৰপিছত জিঅ'গ্ৰাফি হওক ইম্পৰ্টেণ্ট ডেজ ডান্স এইবিলাক মই আপোনালোকৰ PDF বনাই আমাৰ হোৱাটছএপত মই নিদিওঁ এই PDFখিনি আমাৰ এপত পাব পইচা দিব নালাগে ফ্ৰী পাব ধুনীয়াকৈ আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি কোনোবাই যদি ৰেজিষ্টাৰ কৰিব নাজানে ডেছক্ৰিপশ্যনত থাকিব লিংকটো ৰেজিষ্টাৰ কৰিবলৈ তাতে ফ্ৰী মেটেৰিয়েলছত যাব তাৰপিছতে আপুনি DME 2025 বুলি ফল্ডাৰটোত গ'লে ধুনীয়াকৈ এইখিনি বস্তু পাই যাব ঠিক আছে এইখিনি হ'ল জিকেৰ কাৰণে নেক্সট মই আহিছোঁ মেথছৰ কাৰণে মেথছৰ কিছুমান ইম্পৰ্টেণ্ট টপিক DMEৰ কাৰণে তো মেথছৰ ইম্পৰ্টেণ্ট টপিকবিলাক আপোনালোকে নোট কৰি যাব পাৰে সিম্পলিফিকেশ্যন বহুত আহে প্লাছ মাইনাছ আৰু বটমাছ ৰুলটোৰ ওপৰত বহুত কুৱেশ্যন আহে BODMAS কোনটো আগত কৰিব লাগে প্লাছ নে মাইনাছ নে মাল্টিপ্লাই সেইখিনি তাৰপিছত পাৱাৰৰ ওপৰত অহা কুৱেশ্যন দেখা পোৱা গৈছে যেনেকৈ পাৱাৰটো ইনটু থাকিলে প্লাছ হয় সেইটো কনচেপ্টৰ ওপৰত চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যন আহিছে তাৰপিছত টাইম এণ্ড ৱৰ্ক কুৱেশ্যন আহিছে যেনেকুৱা ধৰক 15জন মানুহে ইমান দিনত কামটো কৰে ইমানজন মানুহে কিমান দিনত কৰে সেইটো স্পীড এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন আহে তাৰপিছত কালি কিছুমান কুৱেশ্যন আহে এৰিয়া আপোনালোকে বেছিকৈ ফ'কাছ কৰিব ট্ৰাইংগলৰ কনচেপ্টখিনি চাব ত্ৰিভুজৰ আৰু চাৰ্কল বৃত্তৰ কনচেপ্টখিনি ভালকৈ চাব কিন্তু ঠিক আছে ট্ৰাইংগলৰ পাইথাগোৰাছ থিয়ৰেম আৰু বৃত্তৰ কালি পৰিসীমা এই গোটেইখিনি পেৰিমিটাৰ পাৰ্চেণ্টেজ টপিকটোৰ ওপৰত ভালকৈ চাব তাৰপিছত এৰিথমেটিক মিন চাব এজ প্ৰব্লেমবিলাক চাব বয়সৰ ৰিলেটেড কুৱেশ্যনবিলাক ইয়াতকৈ 5 বছৰ ডাঙৰ ভৱিষ্যতে কিমান হ'ব 5 বছৰ পিছত সেনেকুৱা টাইপ তাৰপিছত ডাইৰেকশ্যন কুৱেশ্যনবিলাক চাব যে ইষ্টৰ ফালে ইমান গ'ল ৱেষ্টৰ ফালে ইমান গ'ল তো আল্টিমেটলি কিমান ডিষ্টেঞ্চ এইখিনি বস্তু চাব এতিয়া মই GK আৰু মেথছৰ কথা ক'লোঁ ঠিক আছে এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ মেথছৰ কাৰণে আপোনালোকে ক'ৰ পৰা চাব মই অলপ পিছত ধুনীয়াকৈ কৈ আছোঁ বস্তুখিনি ঠিক আছে অলপ মই এতিয়াই কৈ দিছোঁ মেথছৰ কাৰণে আপোনালোকে এতিয়া যেহেতু নতুন কিতাপ পঢ়িবলৈ সময় নাই তো মেথছৰ কাৰণে মই অলৰেডি 8টা ভিডিঅ' 1 ঘণ্টা লেংথৰ মই 8 দিন বহুত কষ্ট কৰি ভিডিঅ'কেইটা বনাইছোঁ কিন্তু কোনেও চোৱা নাই ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় সেইখিনি তাত মই কনচেপ্টটো বুজাই দিয়াৰ লগতে কুৱেশ্যন ছল্ভ কৰি দিছোঁ আৰু অসমীয়াত হয়তো ইমান ভালকৈ বুজোৱা আপোনালোকে নাপাব মই এইটো গেৰাণ্টি দিছোঁ ভিউজ কম থাকিব পাৰে কিন্তু কোৱালিটি কণ্টেণ্ট দিছোঁ কিন্তু সেইটো মোৰ নিজৰ ভাল লাগে দি তো 8টা ইম্পৰ্টেণ্ট টপিক ধুনীয়াকৈ 1 ঘণ্টা মই বুজোৱা আছে ডেছক্ৰিপশ্যনত মেথছ প্লেলিষ্টটো থাকিব তাতে আপোনালোকে গৈ সেই মেথছখিনি একবাৰ চাই লওক যিমান জল্দি পাৰে খতম কৰি দিয়ক ঠিক আছে ডেছক্ৰিপশ্যনত থাকিব 8টা ভিডিঅ' 1 ঘণ্টা ডাবল স্পীডত চাই লওক লাগিলে বহুত বুজিব পাৰিব তাৰপিছত কুৱেশ্যন ধুনীয়াকৈ প্ৰেক্টিছ কৰিব পাৰিব যিয়ে নহওক
এইখিনি হ'ল এতিয়া আমি সায়েন্সৰ পাৰ্টটো আহিছো সায়েন্স ডিএমই সায়েন্স এতিয়া বিজ্ঞান সায়েন্স মানে ডিএমই সায়েন্সত আপোনালোকে ক্লাস 6 to 10 লৈকে সায়েন্সৰ পৰা আহে ঠিক আছে তো তাৰ ভিতৰতো কিছুমান ইম্পৰ্টেন্ট আছে যেবিলাক মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাই পেলাই কৈছো ঠিক আছে তো এই ডিএমই সায়েন্সৰ কাৰণে ইম্পৰ্টেন্ট কি টপিক আহে মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক চাই আপোনালোকক কৈ আছো প্ৰথম কথা ডিজিজ বিলাক আহে বেমাৰৰ টাইপ আছে ঠিক আছে কিছুমান কোৱেশ্চন আহে এনেকুৱা কোনটো বেমাৰ মহে বিয়পায় মস্কিটোস সেকেন্ড টাইপ আহে যে কোনটো বেমাৰ মানে কোনটো ভিটামিনৰ ডেফিচিয়েন্সিৰ বাবে হয় ঠিক আছে এই ভিটামিনৰ কাৰণে কোনটো হয় বিৰ কাৰণে সিৰ কাৰণে নেক্সট আছে ভাইৰাছৰ কাৰণে হয় নে প্ৰটোজোৱাৰ কাৰণে হয় নে ব্যাকটেৰিয়া কোনটো বেমাৰ কি হয় হেতু লিষ্টটো চাব ভালকে তাৰপিছত প্লেনেটস অফ সান সূৰ্যৰ চাৰিফালে আমাৰ গ্ৰহ যিকেটা আছে হেকেটা ভালকে চাব হিউম্যান আই ছবিটো চাব আৰু হে পাৰ্ট কেটা ভালকে চাব এই ছবিটো আপোনালোকে ক্লাস 10 ৰ সায়েন্সৰ বুকত পাই যাব কেমিক্যাল ফৰ্মুলা চাব ইম্পৰ্টেন্ট ক্লাস 10 ৰ সায়েন্সৰ কেমিষ্ট্ৰি পাৰ্টত কিছুমান ইম্পৰ্টেন্ট কেমিক্যাল ফৰ্মুলা আছে হেখিনি মুখস্থ কৰি যাব ইম্পৰ্টেন্ট এলিমেন্ট কিছুমান আছে হেকেটাৰ আপোনালোকে যিকেটা সিম্বল হয় যেনেকে সোডিয়ামৰ Na হেনেকুৱা তো একৰ যোনটো পৰ্যাবৃত্ত তালিকা আছে একৰ পৰা 20 লৈকে কমপ্লিট চাব তাৰ উপৰি আৰু কিছুমান ইম্পৰ্টেন্ট আছে এই গোটেইবিলাক লিষ্ট আমাৰ এপত পাই যাব ধুনিয়াকে ডিএমই 2025 আমাৰ এপত সব বস্তু পাই যাব লিষ্ট তাৰপিছত বায়োলজিৰ কাৰণে ইম্পৰ্টেন্ট টপিক এইকেটা সেল ভালকে চাব মাইটোকন্ড্ৰিয়া ঠিক আছে লিভাৰ গ্ল্যান্ডছ ব্লাড সেলৰ টাইপ কেটা চাব ৰেড ব্লাড সেল হোৱাইট ব্লাড সেল আৰু প্লেটেলেট নাৰ্ভ সেল কেটা চাব ভালকে হৰমন চাব প্লেন্ট হৰমন আৰু আপোনাৰ প্ৰাণীৰ ভিতৰত যিকেটা হৰমন থাকে হেবিলাক আৰু হাৰ্ট হিউম্যান হাৰ্ট একেটা বস্তু ভালকে চাব তাৰপিছত ইম্পৰ্টেন্ট ইউনিট কিছুমান আহে ফিজিক্সৰ পৰা যেনেকে ফোৰ্সৰ প্ৰেসাৰ ৰেজিস্ট্যান্স এৰিয়া ওয়াৰ্ক এখিনি বস্তু চাব আৰু নেক্সট এটা ইম্পৰ্টেন্ট দে সেলসিয়াছৰ পৰা ফাৰেনহাইটলৈ নিয়া ফৰ্মুলাটো ভালকে চাব আৰু প্ৰেক্টিস কৰিব আৰু এই গুটেখিনি লিষ্ট আপোনালোকে আমাৰ মেথছ এণ্ড ফিজিক্স সাব এপত ডিএমই 2025 ত পাই যাব সব নেক্সট ইংলিশৰ কাৰণে যদি কওঁ ইংলিশৰ কাৰণে সিলেবাস হে ক্লাস 10 ৰ যিখিনি আহে হেখিনি সিলেবাস হয় তো ইংলিশৰ সিলেবাস বুলি একো নাই হেনেকুৱা প্ৰশ্ন আহি থাকে বাৰে বাৰে যেনেকে সেন্টেন্স কাৰেকচন টেন্স হক ভাৰ্ব হক ভয়েস এবিলাক বস্তু আহে এখিনিটো হৈ গল কি আহিছে ইম্পৰ্টেন্ট টপিক এটা কেনেকে পঢ়িব মই ধৰিলো আপোনালোকৰ ওচৰত 8 দিন সময় আছে 4টা সাবজেক্ট প্ৰত্যেকটো সাবজেক্টতে আপোনালোকে দুদিনকে দিয়ক সময় ঠিক আছে তো এই 2 দিনকে সময় দি এটা সাবজেক্ট খতম কৰক এটা কেনেকে পঢ়িব হেতু এটা কথা ঠিক আছে তো ম্যাথছ প্ৰথম ম্যাথছৰ পৰা আৰম্ভ কৰক ম্যাথছ পঢ়িবৰ কাৰণে আপোনালোকে কনসেপ্ট জানিব লাগিব তো দুদিন সময় লওক এদিনত আপোনালোকে ম্যাথছৰ গুটেবোৰ কনসেপ্ট ক্লিয়াৰ কৰক কেনেকে কৰিব মোৰ ভিডিও আছে আনটা ভিডিও চাই খতম কৰি দিয়ক আনটা ভিডিও 8 ঘন্টা যায় এনে 1 ঘন্টাকে চালে আপোনালোকে মই ভাবিলো 5 ঘন্টাত খতম কৰিলে ঠিক আছে নেক্সট এদিনত আপোনালোকে 10 ঘন্টা পঢ়িবই লাগিব একেদিন 5 ঘন্টাত ম্যাথছখিনি খতম কৰিলে নেক্সট 5 ঘন্টা লাগিলে আৰু বেলেগ কোনোবা মানুহৰ ইউটিউবত ভিডিও চাওক ম্যাথছৰ অকল কনসেপ্ট বিলাক জানিবলৈ ঠিক আছে নেক্সট দিনা কি কৰিব নেক্সট আৰু এদিন সময় পাই যাব ম্যাথছৰ কাৰণে হেদিনা আপুনি কোৱেশ্চন প্ৰেক্টিস কৰক ম্যাথছৰ যিমান পাৰে কোৱেশ্চন প্ৰেক্টিস কৰক আপুনি ইউটিউবত ভিডিও চাওক লাগিলে ম্যাথছ এসএসসি কাৰণে যিবিলাক কোৱেশ্চন পঢ়ায় এসএসসি সিজিএল লেভেলৰ নাচাব ডিএমই ইমান টান নাহে বাৰু আপোনালোকে এসএসসি জিডি টাই কোৱেশ্চন বিলাক চাব পাৰে এসএসসি জিডিৰ কাৰণে ম্যাথছ ঠিক আছে তো তাৰ উপৰি আপোনালোকৰ ওচৰত কিতাপ থাকিব পাৰে তাৰ পৰা কৰিব পাৰে আৰু ইমানখিনিও যদি নাই মই আপোনালোকক সহায় কৰিম পিডিএফ প্ৰভাইড কৰিম আপোনালোকে মোক জাস্ট এটা কমেন্ট কৰি দিয়ক মই সব বস্তু দিম আপোনালোকৰ লগত আছো মই তো ম্যাথছ হেনেকে কৰক নেক্সট দুদিন জিকে আমি জিকে টাইম দিব লাগিব মই জিকেটা ইম্পৰ্টেন্ট জিকে দুদিন আছে ফাৰ্স্ট প্ৰথম দিনা আপোনালোকে জিকেট কি কৰিব মই জিকেটা ইম্পৰ্টেন্ট লিষ্ট কলো আৰু ইম্পৰ্টেন্ট টপিক কলো হে গুটেখিনি প্ৰথম দিনা কমপ্লিট কৰাৰ চেষ্টা কৰক জো পাই নহক পিডিএফ কেটা আমাৰ এপত পাই যাব মেথছ এণ্ড ফিজিক্স আপ তাপা ডাউনলোড কৰি লওক বাকি ইউটিউবতো চাওক হে টপিক কেটাৰ ওপৰত ঠিক আছে হেখিনি আপুনি খতম কৰিব লাগিব আৰু সেকেন্ড দিনা জিকে যিমান পাৰি এমসিকিউ প্ৰেক্টিস কৰক এমসিকিউ চাই প্ৰেক্টিস নকৰিব জিকে চালে আপোনালোকে ইমান মনত নৰয় আপোনালোকে ইউটিউবত চাওক ঠিক আছে ইম্পৰ্টেন্ট এনেকে মাৰি দিয়ক ইম্পৰ্টেন্ট জিকে ফৰ এসএসসি জিডি এনেকে বহুত কোৱেশ্চন আহি যাব ন হেখিনি আপোনালোকে মুখস্থ কৰি থাকক ঠিক আছে বা ইম্পৰ্টেন্ট জিকে কোৱেশ্চন ফৰ ইউপিএসসি লেভেলৰ কোৱেশ্চন চাব নালাগে ইম্পৰ্টেন্ট জিকে কোৱেশ্চন ফৰ এসএসসি সিএইচএসএল ঠিক আছে তেনেকুৱা টাইপৰ কোৱেশ্চন বিলাক আপোনালোকে জিকে বিলাক চাওক আৰু জিকে আৰু এটা কথা কওঁ যিবিলাক মই কলো ন যেনেকে ইন্ডিয়ান পলিটিৰ কিছুমান ইম্পৰ্টেন্ট টপিক চাই যাওক ইউটিউবত সব বস্তু পাই যায় ন আপোনালোকে নিজে নোটছ বনাব ইন্ডিয়ান পলিটি ইম্পৰ্টেন্ট ফৰ এসএসসি বা যিকোনো টপিক আসাম গভৰ্নমেন্ট হেনেকে মাৰি দিয়ক জিওগ্ৰাফিও তেনেকে চাওক ঠিক আছে আৰু হিষ্ট্ৰীটো আসাম হিষ্ট্ৰী মই আহা দেখা নাই ঠিক আছে তো ইন্ডিয়ান হিষ্ট্ৰীখিনি ভালকে চাই ল'ব ঠিক আছে বাকি লিষ্টখিনিটো আমাৰ এপত পাই যাব
তো এনেকৈ জিকে পাৰ্টটো দুদিনত খতম কৰক তাৰপিছত আহিব সায়েন্স তো সায়েন্সৰ কাৰণে আপোনালোকে ক্লাছ 6 to 10 সায়েন্সখিনি ভালকৈ পঢ়িলে হ'ল মই যি ইম্পৰ্টেণ্ট টপিক ক'লোঁ লিষ্টখিনি আপোনালোকে ডাউনলোড কৰি লওক তাৰ উপৰি এটা কথা কৈ থওঁ সায়েন্সৰ কাৰণে মই কিন্তু এটা ভিডিঅ' বনোৱা আছে ঠিক আছে বহুতে চোৱা নাই হয়তো মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম তাত সায়েন্সৰ মই ইম্পৰ্টেণ্ট যিবিলাক টপিক আহি থাকে অসমৰ পৰীক্ষাত সেইখিনি মই বনোৱা আছে সেইটো ভিডিঅ' আপোনালোকে কনচেপ্টৰ কাৰণে চাই লওক তাত মই বুজোৱা আছে ধুনীয়াকৈ ঠিক আছে তো সেইখিনি খতম কৰক আৰু দুদিন সায়েন্সতো টাইম লওক আৰু সায়েন্সৰ কিতাপখিনি পঢ়িবলৈ আপোনাৰ হয়তো সময় নাথাকিব পাৰে গতিকে আপুনি কি কৰিব সায়েন্স আপোনালোকক বুজাত টান হ'বও পাৰে যোন সায়েন্স বেকগ্ৰাউণ্ডৰ নহয় আপুনি গুগলত বা ইউটিউবত মাৰি দিয়ক ক্লাছ 6 to 10 সায়েন্স ইম্পৰ্টেণ্ট কনচেপ্ট ফৰ গভৰ্ণমেণ্ট এক্সাম মাৰি দিয়ক বহুত কিছুমান হিন্দী ইউটিউবাৰ ভিডিঅ' পাই যাব তাৰ পৰা পঢ়ি ল'ব পাৰে তাৰপিছত ইংলিছ গ্ৰামাৰ মই যদি কওঁ আপোনালোকে ফাৰ্ষ্ট বুজিব লাগিব ঠিক আছে তো ইংলিছ গ্ৰামাৰ বুজিবৰ কাৰণে আপোনালোকৰ বেষ্ট এটা চ'ৰ্চ আছে মই মানে নিজে ফ'ল' কৰিছিলোঁ নিমিষা বানচাল তেখেতে ইংলিছ বহুত ভাল পঢ়ায় 120 ৰুলছ অফ গ্ৰামাৰ বুলি নিমিষা বানচালৰ প্লেলিষ্ট আছে 10টামান ভিডিঅ' আছে চাগে এঘণ্টা ইংলিছৰ কাৰণে এইটো টাৰ্গেট কৰক প্ৰথম দিনা আপোনালোকে নিমিষা বানচালৰ ভিডিঅ'খিনি চাই দিয়ক কনচেপ্ট বুজিব ধুনীয়াকৈ আৰু ছেকেণ্ড দিনা আপোনালোকে প্ৰেক্টিছ কৰিব প্ৰেক্টিছ আপোনালোকে ক্লাছ 10ৰ যিবিলাক ইংলিছ গ্ৰামাৰ কুৱেশ্যন আহি আছে মেট্ৰিকত সেইখিনি কৰিব পাৰে কিন্তু তাৰ উপৰি ডিএমই যিসকলে দিব গৈ আছে ভালকৈ শুনিব লাষ্ট মই আপোনালোকক ডিএমই যিসকলে দিব গৈ আছে আপোনালোকৰ কাৰণে মই এটা মেৰাথন ভিডিঅ' লৈ আহিম 4টা ছাবজেক্টৰ কাৰণে গোটেই 4টা মেথছ পাব জিকে পাব সায়েন্স পাব আৰু ইংলিছ পাব তাত মই more than 300 কুৱেশ্যন আপোনালোকক প্ৰভাইড কৰিম ঠিক আছে এটা ছাবজেক্টৰ 50ৰ পৰা 100টা কুৱেশ্যন থাকিব সায়েন্স মেথছ জিকে ইংলিছ এই গোটেইবিলাক কুৱেশ্যন PYQৰ আধাৰত হয় আগতে আহি যোৱা প্ৰশ্নৰ আধাৰত বনোৱা কুৱেশ্যন হয় আৰু এখিনি চালে আপোনালোকে ইয়াৰ পৰা কিন্তু বহুত পাব কুৱেশ্যন পৰীক্ষাত গৈ অকল কুৱেশ্যনটো মই সলভ কৰি নিদো তাৰ লগত ৰিলেটেড গোটেইবিলাক টপিক মই ভালকৈ বুজাই যাম তো আপোনালোকে মনত ৰাখিব এই যোনকেইটা ডিএমএ ৰিলেটেড ভিডিঅ' এইকেইটা আহি আছে মাৰ্চৰ আপোনাৰ 22 তাৰিখৰ পৰা মানে কাইলৈ শনিবাৰ 22 তাৰিখ 23 তাৰিখ 24 তাৰিখ আৰু 25 তাৰিখ সদায় সন্ধিয়া আপোনালোকে 5 বজাত আমাৰ আসাম জব হাব চেনেলত পাই যাব মাৰাথন ভিডিঅ' ঠিক আছে এই মাৰাথন ভিডিঅ' কেইটা আপোনালোকে চাব পাৰে আৰু ইয়াৰ পৰা পৰীক্ষাত যেহেতু আহিব গতিকে মই যেহেতু ক'লো না ইংলিছৰ এদিন আপোনালোকে গ্ৰামাৰখিনি বুজি লওক ছেকেণ্ড দিনা এই মাৰাথন ভিডিঅ'টো চাব ঠিক তেনেকৈ মেথছৰো এদিন ধুনীয়াকৈ গোটেই মাৰাথন ভিডিঅ'টো চালে ঠিক তেনেকৈ সায়েন্সৰ কাৰণে এদিন চালে আৰু জিকেৰ কাৰণে এদিন চালে ইয়াৰ পৰা কিন্তু কুৱেশ্যন বহুত আহিব চাব এইখিনি কথাই ক'ব আছিলে আপোনালোকক কাৰোবাৰ কিবা ডাউট থাকিলে মোক কমেণ্ট কৰিব একেদিন খালি যিমান যি বাদ দি অকল পঢ়াত বহক ঠিক আছে এটা কথা সদায় মনত ৰাখিব আপোনাৰ যেতিয়ালৈকে মানুহ এজনৰ জব হৈ নাযায় ন তেতিয়ালৈকে আমাৰ সমাজত অসমৰ সমাজত বেছিকৈ মানে ঠাট্টা ইটিকিং সেইবিলাক মানুহে বেছি কৰে গতিকে সেই সকলোবোৰ আপোনালোকৰ ছ'চাইটিৰ মানুহ ওচৰ পাজৰৰ মানুহৰ পৰা তেওঁলোককতো কৰি দেখাব লাগিব ন তেওঁলোকৰ পৰা ইমান আপোনালোকে কথা শুনে তো কৰি দেখাবৰ কাৰণে এই 8 দিন আপোনালোকে চব বাদ দি 8 দিন নিজক পুৰা বন্ধ কৰি আল্টিমেট লেভেলত নিজৰ মটিভেশ্যন আনি আপোনালোকে পঢ়াত বহক ৰিজাল্ট যি হয় ঠিক আছে এটলিষ্ট নিজৰ বেষ্ট দিয়ক বহুতে কৈ থাকে ন অসম চৰকাৰ ডিএমইত এইটো হয় স্কেম হয় কিবা হয় সেইটো পিছৰ কথা এটলিষ্ট নিজৰ বেষ্ট দি আহক পৰীক্ষাত গৈ নিজৰ মনত এটা ছেটিছফেকশ্যন আহে ন মই নিজৰ বেষ্ট দি আহিলোঁ পৰীক্ষাটোত গৈ পেলাই পিছত যাতে ৰিগ্ৰেট ফিল নহয় ঠিক আছে মই আৰু অলপ পঢ়া হ'লে হয়তো মই পাই গ'লোঁ হয় জবটো গতিকে যিমান যি নহওক চব 8 দিন চব বাদ দি অকল পঢ়াত বহক IPL আৰম্ভ হৈ আছে শনিবাৰৰ পৰা 22 তাৰিখৰ পৰা কিন্তু এই 8 দিন যদি আপুনি IPL নাচায় আপোনাৰ একো গুচি নাচায় জীৱনত ঠিক আছে বা 8 দিন যদি আপুনি বেলেগ কাম নকৰে খেলা ধূলা হওক চিনেমা চোৱা হওক লগৰ কেইটাৰ লগত আড্ডা মাৰা হওক গাৰ্লফ্ৰেণ্ডৰ লগত ৰাতি কথা পাতা বা বয়ফ্ৰেণ্ডৰ লগত ৰাতি কথা পাতা হওক এইখিনি যদি নকৰি আপুনি ভালকৈ পঢ়ে ডিএমই এক্সাম আপোনাৰো হয়তো এটা জব তাতে পাব পাৰে ডিএমই যিটো নটিফিকেশ্যন ওলাইছে যিকেইটা পোষ্ট আছে সেই পোষ্টৰ ভিতৰত এটা হয়তো আপোনাৰো হ'ব পাৰে ভালকৈ কষ্ট কৰি পঢ়ক সকলোকে বেষ্ট অফ লাক